নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 6 জুন আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। ৰাজধানী কোপালে কক্ৰজ জনতা পাৰ্টীয়ে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ মূল দাবী হৈছে কক্ৰজ জনতা পাৰ্টীৰ আৰু দিল্লীৰ যন্তৰ মন্ত্ৰত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কক্ৰজ জনতা পাৰ্টীয়ে। দেশৰ ৰাজধানী কোপালে আজি কক্ৰজ জনতা পাৰ্টীয়ে। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। সবাতোকৈ ডাঙৰ খবৰটো জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। আজি দেশৰ ৰাজধানী কোপালে কক্ৰজ জনতা পাৰ্টীয়ে। দিল্লীৰ যন্তৰ মন্ত্ৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কক্ৰজ জনতা পাৰ্টীয়ে। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ মূল দাবী কক্ৰজ জনতা পাৰ্টীৰ আৰু শিক্ষা ব্যৱস্থাৰ ব্যৰ্থতাৰ অভিযোগেৰে সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ আৰু প্ৰতিবাদত অংশ লৈ CJP প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আৰু প্ৰতিবাদৰ বাবে যন্তৰ মন্ত্ৰত প্ৰায় 2000 নিৰাপত্তাৰক্ষীৰ মোতায়েন দেখিবলৈ পোৱা গৈছে আৰু দেশৰ ৰাজধানী কোপাইছে আজি কক্ৰজ জনতা পাৰ্টীয়ে। দিল্লীৰ যন্তৰ মন্ত্ৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কক্ৰজ জনতা পাৰ্টীয়ে আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ মূল দাবী হৈছে কক্ৰজ জনতা পাৰ্টীৰ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অৰুণোদয় ৰেচন কাৰ্ড আৰু চৰকাৰী পকীঘৰক লৈ নতুন খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 10টাকৈ বৃহৎ ঘোষণা। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। চৰকাৰী আঁচনি আৰু ৰেচনক লৈ আহি গ'ল ডাঙৰ খবৰ। 1 আগষ্টৰ পৰা চেনি, চাউল আৰু তেল সকলো লাভ কৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। লগতে অৰুণোদয় হিতাধিকাৰীও পাব ধন আৰু চৰকাৰৰ কেবিনেট বৈঠকত এই ডাঙৰ সিদ্ধান্ত লোৱা হৈছে ইতিমধ্যেই আৰু ৰাজ্যত পুণ্যদমে চলিব আঁচনি ৰূপায়ণৰ কাম আৰু প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আৰু চৰকাৰী পকীঘৰ আৰু অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰে যাব এতিয়া চৰকাৰী বিষয়া আৰু হিতাধিকাৰী হ'ব পুনৰীক্ষণ, সোমাব নতুন হিতাধিকাৰীৰ নাম আৰু হিতাধিকাৰীৰ তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। অৰুণোদয়ৰ হিতাধিকাৰীক লৈ চলিব সমীক্ষা আৰু হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন আৰু আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে অৰুণোদয় আঁচনি আৰু অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন কৰা হ'ব নাম আৰু বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত আৰু অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো একেবাৰে বাধ্যতামূলক কৰা হৈছে আৰু ইফালে চৰকাৰী পকীঘৰক লৈও চলিব এক জৰীপ। কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ আৰু প্ৰতিগৰাকী চৰকাৰী চাকৰিয়ালৰ 2% অতিৰিক্ত মৰগীয়া ভাত্তা বৃদ্ধি কৰা হৈছে আৰু পূৰ্বে লাভ কৰি থকা DNAও বৃদ্ধি কৰিলে এইবাৰ কেবিনেট বৈঠকৰ এই সিদ্ধান্তত আৰু এতিয়াৰে পৰা 60% লাভ কৰিব DA। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। ৰাজ্যত সম্পত্তিক লৈ আহিব কঠোৰ নিয়ম। সম্পত্তিৰ ভাগ বতৰাক লৈ সলনি হ'ব বহুকেইটা নিয়ম। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে শীঘ্ৰেই ৰাজ্যত সলনি হ'ব বহুকেইটা নিয়ম। পূৰ্ণগতিত আৰম্ভ হ'ব কাম কাজ আৰু সম্পত্তিক লৈ আহিব কঠোৰ নিয়ম। পুত্ৰৰ পেঞ্চন সম্পত্তিক লৈ ৰাজ্যত আহিব কঠোৰ আইন আৰু পত্নীৰ সমান্তৰালকৈ পুত্ৰৰ পেঞ্চন সম্পত্তিৰ ভাগ পাব এতিয়া বৃদ্ধ পিতৃ মাতৃয়ে আৰু UCCৰ জৰিয়তে কঠোৰ নিয়ম প্ৰযোজ্য হ'ব সমগ্ৰ ৰাজ্যজুৰি আৰু প্ৰথমবাৰলৈ এইবাৰ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুত্ৰৰ মৃত্যু হ'লে পূৰ্বে পেঞ্চন সম্পত্তিৰ অধিকাৰ পাইছিল পত্নীয়ে, কিন্তু এইবাৰ পুত্ৰৰ মৃত্যু হ'লে বৃদ্ধ পিতৃ মাতৃৰ বাবে নাছিল কোনো সুৰক্ষা আৰু এতিয়াৰে পৰা সেই নিয়ম সলনি হৈ আহিব নতুন নিয়ম। পুত্ৰৰ পেঞ্চনৰ অংশ বৃদ্ধ পিতৃ মাতৃক কৰা হ'ব প্ৰদান আৰু সম্পত্তিৰ কিছু অংশ পত্নীৰ সমান্তৰালকৈ দিয়া হ'ব পিতৃ আৰু মাতৃক আৰু UCC বলবৎ হ'লেই ৰাজ্যত বলবৎ হ'ব এই বিশেষ নিয়ম। জনাইছোঁ ব্ৰেকিং নিউজ, এইবাৰ ৰাজ্যত শীঘ্ৰেই সলনি হ'ব বহুকেইটা নিয়ম।
আৰু পূৰ্ণগতিত আৰম্ভ হ'ব কাম কাজ শীঘ্ৰেই ৰাজ্যত সলনি হ'ব বহুকেইটা নিয়ম আৰু UCCৰ জৰিয়তে এইসমূহ সলনি কৰা হ'ব আৰু পূৰ্ণগতিত আৰম্ভ হৈছে ৰাজ্যৰ বিভিন্ন কাম কাজ আৰু সম্পত্তিক লৈ আহিব এইসমূহ কঠোৰ নিয়ম জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আপুনি প্ৰতিমাহে ঘৰত বহিয়াই লাভ কৰিব ৩,০০০ কোটি টকা এবাৰ কোটি কোটি মহিলালৈ মোদী চৰকাৰৰ এই ডাঙৰ উপহাৰ জনাইছোঁ সবিস্তাৰে খবৰ এটি ব্ৰেকিং নিউজ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক কোটি কোটি মহিলাৰ বাবে আহি পৰিছে ডাঙৰ সুখবৰ প্ৰতিমাহে লাভ কৰিব নগদ ৩,০০০ কোটি টকা দেশত মুকলি হ'ল মোদী চৰকাৰৰ নতুন অন্নপূৰ্ণা আঁচনি আৰু আঁচনিৰ ধন পোনপটীয়াকৈ সোমাব মহিলাৰ বেংক একাউণ্টত আৰু নতুন আঁচনিৰ বাবে আৰম্ভ হ'ল আবেদন প্ৰক্ৰিয়া ১ জুনৰ পৰা মুকলি কৰা হৈছে অনলাইন আবেদন লিংক আৰু অহা আগষ্ট মাহ পৰ্যন্ত কৰিব পাৰিব আপুনি অনলাইন আবেদন আৰু কোন কোন মহিলাই লাভ কৰিব এই আঁচনিৰ সুবিধা জনাইছোঁ সবিশেষ কেৱল ২৫ৰ পৰা ৬০ বছৰীয়া মহিলাইহে কৰিব পাৰিব আবেদন আৰু আৰ্থিকভাৱে পিছপৰা আৰু দুৰ্বল পৰিয়ালৰ মহিলাই পাব অগ্ৰাধিকাৰ লগতে যোগ্যতা থকা মহিলাসকলে আবেদন কৰিবলৈ এতিয়াই কৰক প্ৰস্তুতি আৰু চৰকাৰৰ অফিচিয়েল অন্নপূৰ্ণা পৰ্টেলত গৈ ঘৰতে বহি আপুনি কৰক আবেদন পশ্চিমবংগৰ মহিলাসকলৰ বাবে এই বিশেষ সুবিধা আগবঢ়াইছে এইবাৰ সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আজি ভাৰতলৈ CJPৰ এডমিন বহিছে প্ৰতিবাদত জনাইছোঁ ব্ৰেকিং নিউজ আজি ভাৰতলৈ আহিছে CJPৰ এডমিন অভিজিৎ দীপক আৰু নীট পৰীক্ষাৰ কেলেংকাৰীৰ বাবে প্ৰতিবাদত বহিছে ছাত্ৰ ছাত্ৰী আৰু সমৰ্থকসকল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সাব্যস্ত কৰিছে বিশাল প্ৰতিবাদ আৰু কংগ্ৰেছ জনতা পাৰ্টিৰ সমৰ্থক আৰু ছাত্ৰ ছাত্ৰীক প্ৰতিবাদত অংশৰ আহ্বান জনোৱা হৈছিল আৰু দিল্লী বিমানবন্দৰত সকলোকে লগ কৰিবলৈ আহ্বান আৰু বিমানবন্দৰৰ পৰা সমদল কৰি ৰাওনা হৈছে পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানালৈ আৰু প্ৰশাসনৰ অনুমতি লৈ যন্তৰ মন্ত্ৰত সাব্যস্ত কৰিছে বিশাল প্ৰতিবাদ আৰু আজি ভাৰতলৈ আহিছে CJPৰ এডমিন অভিজিৎ দীপক আৰু আজি ভাৰতলৈ আহিছে CJPৰ এডমিন অভিজিৎ দীপকে আৰু নীট পৰীক্ষাৰ কেলেংকাৰীৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ ছাত্ৰী আৰু সমৰ্থকসকলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সাব্যস্ত কৰিছে বিশাল প্ৰতিবাদ সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আপুনিও ৰাজপথত ধান মেলি দিয়ে নেকি যদি মেলি দিয়ে তেন্তে এই খবৰ আপোনাৰ বাবে ৰাজপথত ধান মেলি দিয়া গৰু ছাগলী এৰি দিয়াসকল সাৱধান একশ্যন মোডত এইবাৰ অসম আৰক্ষী জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজপথত ধান মেলি দিয়া আৰু গৰু ছাগলী এৰি দিয়াসকলৰ বাবে এইবাৰ একশ্যন মোডত নামিছে অসম আৰক্ষী ৰাজপথত ধান খেৰ মেলি দিয়া লোকসকললৈ প্ৰশাসনৰ এইবাৰ কঠোৰ নিৰ্দেশনা আৰু নিৰ্দেশ অমান্য কৰিলেই পৰিব পাৰে আপুনি ডাঙৰ বিপদত এতিয়াৰে পৰা ৰাজপথত ধান শুকাবলৈ দিলে আৰক্ষীয়ে থিতাতে জব্দ কৰিব আপোনাৰ ধান গড়কাপ্তানি আৰু ৰাষ্ট্ৰীয় ঘাইপথত ধানৰ কাষত ডাঙৰ শিল ইটা থোৱাৰ বাবে সঘনাই ঘটিছে দুৰ্ঘটনা আৰু পথচাৰী আৰু চালকৰ জীৱনক লৈ খেতালি খেলা মস্তানি আৰু নচলিব পথ দুৰ্ঘটনা ৰোধ কৰাৰ স্বাৰ্থতেই জিলা প্ৰশাসনৰ এই কঠোৰ ব্যৱস্থা আৰু ডিভাইডাৰত গৰু ছাগলী এৰাল দিয়াসকলো পৰিব বিপদত জিলাই জিলাই আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু ৰাজপথত মেলি থোৱা ধান জব্দ কৰিছে আৰক্ষীয়ে আৰু ৰাজপথত ধান মেলি দিয়া আৰু গৰু ছাগলী এৰি দিয়াসকলো পৰিব বিপদত তেওঁলোকে এতিয়া সাৱধান হ'বলৈ হ'ল ৰাজপথত ধান খেৰ মেলি দিয়া লোকসকললৈ প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা ৰাজপথত ধান খেৰ মেলি দিয়া লোকসকললৈ প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা আৰু নিৰ্দেশ অমান্য কৰিলেই পৰিব পাৰে ভয়ংকৰ বিপদত